আজি আহিছো বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক ৰাজেশ ভূঞাদাৰ ঘৰত আৰু তেওঁৰ অৰিজিনেল ঘৰ জাগিৰোডত আৰু তেওঁলোকৰ ঘৰত বছৰেকীয়া এখন সকাম পতা হয় তালৈকে আহিছো আৰু এই আইসকল এতিয়া প্ৰসাদ বিতৰণ কৰি আছে মোৰ আহি পোৱা অলপ দেৰি হ'ল প্ৰসাদ খাই ন সকলোকে প্ৰসাদ বিতৰণ কৰিছে ভণ্টি বাইদেউ প্ৰসাদ খাই আছে প্ৰসাদ দিয়াৰ পিছতেই লগে লগে চাউলমুঠিৰো ব্যৱস্থা কৰা হৈছিলে আৰু এয়া টিকলিজনী এতিয়া ধুনীয়াকৈ জলকীয়া দি আছে তাই চাকচোন নিমখ জলকীয়া সকলোকে এফালৰ পৰা দি গৈছে ইমান মৰম লগা আৰু ইমান সৰুতে জানিছে কেনেকৈ তাই নিমখ জলকীয়া দিব লাগে আমাৰ নামঘৰৰ আইসকলেই খানাটো বনাইছিলে আজি খাদ্যভাগ আৰু তেওঁলোকে এতিয়া বিলায়ো আছে এয়া মেধি খুৰীয়ে বেঙেনা ফ্ৰাই দিছে আৰু তিলৰ চাটনিৰ লগত আৰু এটা লেবেৰা চব্জি আৰু এইপিনে দালি আহি গ'ল নমি খুৰীয়ে দিছে নিৰামিষ হলেও কেইবাবিধো আইটেমেৰে আছিলে দুপৰীয়াৰ আহাৰ ভাগ আজি আৰু মাটি দালি কাঠালু আছে দেই এয়া বৰমাই এতিয়া সকলোকে দি সেৱা জনাবলৈ আহিছে খাইছা কি কি আছে আজি লগত পনীৰো আছিল দেই আৰু এই টিকলিজনীয়ে এবাৰ পাপৰ দিব আহিছে পাচি এটাত লৈ ধুনীয়াকৈ পাপৰবিলাক দি গৈছে আৰু মই যেন কৈছিলোঁ মাটি দালি এয়া মাটি দালি আকৌ আহি গ'ল এয়া কাঠালু এটা দি গ'ল মোক মাটি দালিয়ে কাঠালুৱে তামোল আহিছে চোন নে খোৱা তুমি খোৱা এতিয়া ভকত বিদায় দিয়াৰ সময় এয়া বৰদেউতা মানে ৰাজেশ দাৰ দেউতাক এতিয়া নামৰ পৰা যাবলৈ ওলালো